মৰ্চাৰ কাৰ্বি আংলং জিলাৰ সেই SC মৰ্চাৰ কাৰ্বি আংলং জিলাৰ হয় ঠিক আছে ইয়াতে আমি আপোনাৰ ৰাহুল গান্ধীৰ এগেইনষ্টত কেছ দিবলৈ আহিছোঁ কাৰণ কি ৰাহুল গান্ধী যেনেকৈ বাহিৰত গৈ আমাক কি অপমান কৰি থাকে SC OBC আৰু ST আছে যদি সিহঁতৰ কি যেতিয়া চৰকাৰ আহিব তেতিয়া আমাৰ কি ইয়াতে আহি সিহঁতে বোলে কি আমাৰ SC OBC আৰু ST উঠাই দিব বুলি এইবোৰ কৈ আমাক অপমান কৰিলে আৰু আমি ধিক্কাৰ জনাওঁ ৰাহুল গান্ধীক আৰু আমি বিচাৰোঁ যে কি ৰাহুল গান্ধীক তাৰ পৰা কি সংসদৰ পদৰ পৰা তাক আঁতৰি দিব লাগে কাৰণ কি এতিয়া যদি সিহঁতে যদি গৈ বাহিৰত গৈ যদি আমাক অপমান কৰি থাকে সদায় এইবোৰ লাজ লাগে এইবোৰ লাজৰ কথা কেছ ৰেজিষ্টাৰ হ'ল কেছ ৰেজিষ্টাৰ হ'ল কেছ ৰিচিভ হ'ল কেছ কপি আছে আমাৰ কিবা দিয়া নাই আমাক জাষ্ট হেৰি কৰি আমাক দিলে আপোনালোকৰ আমি কাগজ কটা দি আছোঁ ৰাহুল গান্ধীয়ে এই বিষয়ে ক'ত উলিয়াইছিলে এইটো বাহিৰত কৈছে সিহঁতে কি বুলি মন্তব্য কৈছে যে কি আমি যদি আমি চৰকাৰত আহোঁ তেতিয়া আমি কি আপোনাৰ কি হেৰি কৰি দিম SC OBC আৰু STৰ যিটো কোঠা আছে এইটো উঠাই দিম